নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিম আইনৰ দুটা শব্দ, কম্পাউণ্ডেবল অফেন্স আৰু নন কম্পাউণ্ডেবল অফেন্স। আপোনালোকে বাৰু আগতে এই দুটা শব্দ শুনিছেনে? কম্পাউণ্ডেবল অফেন্স মানে কি হয়? ইয়াত অফেন্স মানে হ'ল বন্ধুসকল অপৰাধ। এতিয়া কম্পাউণ্ডেবল অফেন্স মানে হৈছে এনেকুৱা কিছুমান অপৰাধ যিবিলাক বৰ বেছি ছিগনিফিকেণ্ট বা বৰ বেছি চিৰিয়াছ নহয়, যিটো মানে আমি যেনে ধৰক এজন মানুহে আন এজন মানুহক চৰাইছে, এইটো এটা অপৰাধ। কোনোৱে কাকো চৰাব নোৱাৰে বা মাৰিব নোৱাৰে, কিন্তু এইটো তেওঁ এনেকুৱাকৈ মাৰা নাই যে তেওঁ আনজন মানুহ মৃত্যুমুখত পৰিছে, বা এটা সাধাৰণ চৰতটো এজন মানুহ নমৰে, গতিকে সেইটো এটা কম্পাউণ্ডেবল অফেন্সত পৰে। এজন মানুহে আন এজন মানুহৰ ঘৰত সৰু সুৰা চোৰ এটা কৰিছে, সেইটো কম্পাউণ্ডেবল অফেন্সৰ ভিতৰতে পৰিব। আৰু এতিয়া কথাটো হ'ল কম্পাউণ্ডেবল অফেন্সৰ এটা ছিগনিফিকেঞ্চ হ'ল যে এনেকুৱা অফেন্স কৰিলে বেইল পোৱা যায়। আনহাতে নন কম্পাউণ্ডেবল অফেন্স হ'ল অপৰাধৰ সেইটো শ্ৰেণী যিটো অতিমাত্ৰা জঘন্য হয়। যেনে ধৰক আপুনি কাৰোবাৰ হত্যা কৰিছে বা কাৰোবাক ৰেপ কৰিছে, এইবিলাক অপৰাধক আপোনাৰ নন কম্পাউণ্ডেবল অফেন্সত ধৰা হয়, আৰু এনে অপৰাধবিলাকৰ কাৰণে কোনো ধৰণৰ বেইল পোৱা নাযায়। বন্ধুসকল, এনেকুৱা ন তথ্য জানিবৰ কাৰণে আপুনি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, পেজটো ফ'ল' কৰি থ'ব। থেংক ইউ।